তেজপুৰ ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ত অভিযান চলিব কেতিয়া তেজপুৰ ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ত সংঘটিত ভয়ংকৰ জালিয়াতি 2009 চনৰ চক্ৰ বিষয়াক কেতিয়া গ্ৰেপ্তাৰ কৰিব তেজপুৰ আৰক্ষীয়ে ৰবিন বৈশ্য গেঙৰ বিৰুদ্ধে কেতিয়া চাৰ্জশ্বিট দাখিল কৰিব আৰক্ষীয়ে বিগত প্ৰায় 8 বছৰ ধৰি চকু মুদি আছে মহানগৰীৰ তেজপুৰ আৰক্ষীয়ে হয়তো টকাৰ বলেৰে তেজপুৰ আৰক্ষীৰ মুখ বন্ধ আৰু হাত বান্ধি ৰাখিছে মাটিৰ দালাল তথা বন বিভাগৰ ৰেঞ্জাৰ কুখ্যাত ৰবিন বৈশ্যই মৃত মহিলাৰ ভূমি দখল কৰাৰ সকলো তথ্য জল পট কৈ থকাৰ পাছতো 2009 চনত তেজপুৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ত চক্ৰ বিষয়া হিচাপে দায়িত্ব পালন কৰা তেতিয়াৰ বিষয়াজনক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা হোৱা নাই নে তেজপুৰ আৰক্ষীৰ হাত কোনো শক্তিয়ে বান্ধি ৰাখিছে চৰকাৰে মাটিৰ দালাল ধৰাৰ অভিযান চলাই গুৱাহাটীৰ বহু মাটিৰ দালালক গ্ৰেপ্তাৰ কৰিছিল কিন্তু ৰবিন বৈশ্য গেঙৰ আটাই কেইজন সদস্যক আজিলৈ গ্ৰেপ্তাৰ কৰিব পৰা নাই তেজপুৰ আৰক্ষীয়ে ৰবিন বৈশ্যৰ মাটিৰ দালালিত উতঃপুতভাৱে জড়িত পত্নী গীতিকা দাস বৈশ্য ৰবিন বৈশ্যৰ প্ৰতি দৰত থকা আৰক্ষীয়ে ৰবিন বৈশ্যক গ্ৰেপ্তাৰ কৰিছিল যদিও সহজতে জামিন লাভ কৰিছিল আনহাতে তেজপুৰ আৰক্ষীয়ে আজিলৈ ৰবিন বৈশ্যৰ গোচৰত চাৰ্জশ্বিট দাখিল কৰা নাই জালিয়াতিৰে মৃত লোকৰ ভূমি দখল কৰা মৰিগাঁৱৰ বৰ্তমানৰ ৰেঞ্জাৰ ৰবিন বৈশ্যৰ গোচৰত চাৰ্জশ্বিট কেতিয়া দাখিল কৰিব তেজপুৰ আৰক্ষীয়ে 2009 তেজপুৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ চক্ৰ বিষয়া আৰু লাট মণ্ডলক গ্ৰেপ্তাৰ কৰিবনে নাই তেজপুৰ আৰক্ষীয়ে পাৰ্ট টাইম বন বিষয়া ফুল টাইম মাটিৰ দালাল গুৱাহাটীৰ মাটিৰ দালালি মৰিগাঁৱৰ ৰেঞ্জাৰ ৰবিন বৈশ্যৰ মহিলাৰ পৰা দোকান ভাড়া ল'বলৈ কৰিছিল চুক্তি সেই চুক্তি সলনি কৰি মৃত মহিলাৰ মাটি দখল প্ৰভাৱশালী বন বিষয়াৰ ৰূপে দিছিল চিনাকি প্ৰথমে দোকানৰ বাবে এটা ৰুম ভাড়া লোৱাৰ বাবে কথা পাতে কিছুদিন পাছত দোকানৰ বাবে ৰুম ভাড়া লৈ চুক্তি স্বাক্ষৰ কৰে দিন পাৰ হৈ গ'ল সেই দোকানৰ চুক্তিখনেই হৈ পৰিল মাটি ক্ৰয়ৰ চুক্তি এই কাণ্ড সংঘটিত কৰিছে ধুৰন্ধৰ ৰবিন বৈশ্যই বৰ্তমান মৰিগাঁও জিলাৰ ৰেঞ্জাৰ ৰবিন বৈশ্য হাতীগাঁৱত ৰুম ভাড়া লোৱা চুক্তি পত্ৰৰ দ্বাৰা বেলতলা মৌজাৰ সৰু মটৰীয়াৰ পুৰণি দাগ নম্বৰ 175 নতুন দাগ নম্বৰ 1234 পুৰণি পট্টা নম্বৰ 44 নতুন পট্টা নং 61 নম্বৰৰ 2 কঠা ভূমি দখল কৰিছিল ৰবিন বৈশ্যৰ মাটি দখলৰ ন তথ্য পোহৰলৈ প্ৰকৃততে মাটি দখলৰ ঘটনাটো কি 2008 চনতে মৃত্যু হৈছিল মহানগৰী হাতীগাঁৱৰ এনি হাজৰিকা নামৰ মহিলাৰ মৃত এনি হাজৰিকাই 2008 চনতে ৰুম ভাড়া দিয়াৰ সময়ত ৰবিন বৈশ্যৰ সৈতে এক চুক্তি স্বাক্ষৰ কৰিছিল মৃত্যুৰ 1 বছৰ পাছত মৃত মহিলাৰ সেই চুক্তিখন ৰবিন বৈশ্যই মাটি ক্ৰয়ৰ চুক্তিলৈ ৰূপান্তৰিত কৰে তেনেদৰে 2008 চনত মৃত এনি হাজৰিকাৰ 2 কঠা ভূমি 2009 চনত দখল কৰিছিল ৰবিন বৈশ্যই ঠগ প্ৰবঞ্চনা কৰি মাটি ক্ৰয়ৰ কুকীৰ্তি পোহৰলৈ অহাৰ পাছতে নিমাত কামৰূপ মহানগৰ পঞ্জীয়কৰ কাৰ্যালয় তেজপুৰ চক্ৰ বিষয়াৰ কাৰ্যালয় আৰু তেজপুৰ আৰক্ষী এনি হাজৰিকা বুলি দণ্ডাধীশৰ আগত স্বাক্ষৰ শাহুৱেকৰ সমস্ত জালিয়াতি কাণ্ডৰ সাক্ষী আছিল দালাল অনন্ত খাউন ৰবিন বৈশ্যই গোপনে
আপুনি ঔষধ বিচাৰি হাবাথুৰি খাইছে নেকি? যদি খাইছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কাৰণ নাই, কিয়নো আপুনি বিচৰা ধৰণৰ সকলো ঔষধ উপলব্ধ থাকিব নমন মেডিকছত। নমন মেডিকছত অধিক পৰিমাণৰ ঔষধ ক্ৰয় কৰিলে আপুনি পাব 10% ৰেহাই। কিছু দিনৰ পাছত নমন মেডিকছত উপলব্ধ হ'ব সকলো বিভাগৰ অভিজ্ঞ চিকিৎসক। গতিকে দেৰি কিয় কৰিছে? আমাৰ ঠিকনা গণেশগুৰি স্বৰ্গীয় খগেন মহন্ত পথ, দিছপুৰ পলিক্লিনিকৰ বিপৰীতে।